প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন পালন। কাৰ্বি আংলং জিলাৰ হাওৰাঘাট পৌৰসভা উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক উপজা দিন উপলক্ষে সন্ধিয়া শংকৰ মন্দিৰ প্ৰাংগণত কেক কাটি উদযাপন কৰা হয় জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। অৱসৰপ্ৰাপ্ত শিক্ষক তিলক চন্দ্ৰ হাজৰিকা জুবিনদাৰ প্ৰতিচ্ছবিত বন্তি আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে। নিশা এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে, য'ত স্থানীয় শিল্পী আৰু কণ কণ শিশুসকলে জুবিনদাৰ গীত আৰু নৃত্য পৰিৱেশন কৰে। অতিথি ৰূপে উপস্থিত থাকে পৌৰসভাৰ অধ্যক্ষ বিদ্যা সিং তেৰণ, পৌৰসভাৰ কমিছনাৰ সজল দেৱ, প্ৰতাপ সন্দিক, ৰমেশ কেম্পাই, মমিত খকলাৰী, অনুৰামা ফাংলছা, গংগাৰাম সাহু, কুল বাহাদুৰ চেত্ৰী, অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কাকতি, সুৰজিত চন্দ, মিলন শৰ্মা, বিপুল দেৱ, মনোৰঞ্জন চন্দ উপস্থিত থাকে। নিউজ ডেস্ক JNKT নিউজ। আজি আমি অতি দুখেৰে আমি জুবিন গাৰ্গৰ 53তম যিটো জন্মদিৱস আমি পালন কৰিব গৈছোঁ হাওৰাঘাট মিউনিচিপাল বৰ্ড তৰফৰ পৰা। গতিকে জুবিন গাৰ্গ যিহেতু আমাৰ মাজত নাই, তথাপিও আমি তেখেতক সুঁৱৰি পেলাই তেখেতৰ আজি এই জন্মদিনটো আমি গোটেই হাওৰাঘাটৰ যিটো মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত সকলো ৰাইজৰ লগত মিলি আমি আজি হাওৰাঘাট চহৰৰ এই প্ৰাংগণত শংকৰ মন্দিৰ প্ৰাংগণত আমি তেওঁৰ জন্মদিনটো পালন কৰিছোঁ। আৰু তেওঁ সাংস্কৃতিক সন্ধিয়ালৈ আমি আজি সাংস্কৃতিক সন্ধিয়া পালন কৰি আমাৰ হাওৰাঘাট অঞ্চলৰ যিখিনি শিল্পী আছে তেওঁলোকৰ আমন্ত্ৰণ কৰি আমি সন্ধিয়াটো এটা মেমৰিয়েবল এটা দিন হিচাপে আমি পৰিগণিত কৰিবৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু আহিবলগীয়া দিনবোৰক যিহেতু জুবিন গাৰ্গৰ কাৰণে আমাৰ যিটো উৎসৰ্গা কৰিবৰ কাৰণে আমি যিটো প্ৰচেষ্টা এইটো সৰু এটা প্ৰয়াস আমি প্ৰচেষ্টা কৰিছোঁ। গতিকে সকলো হাওৰাঘাটবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সকলো আহি পেলাই আমাৰ এই প্ৰয়াসত তেওঁলোকে সঁহাৰি জনোৱাৰ বাবে।